হা এই মই নৰ্থ গুৱাহাটী গৈ আছিলোঁ মই আৰু মোৰ মিছেছ এনেই আৰু চক্কৰ এটা মাৰিলোঁ কিন্তু পটকৈ তোলে মনত পৰিল তই কৈছিলি নহয় সেইফালে যাওঁলে ওচৰতে বোলে ব্ৰিজখনৰ সেইকাৰণে ফোন এটা কৰিলোঁ তই ইয়াত নাই মানে তাত আজি আছে বুলি আছ বুলি ভাবি আছিলোঁ এনেই ফোন মাৰিলোঁ আৰু তই মনত পৰিলে মই আহিলোঁ গুৱাহাটী অঁ দে 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 Kalau pintu buka cuma ada ini tulis pintu belakang ini ya Pak. Hare Krishna हाँ धुनिया नो Hare 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 Rama 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 Hare 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 খিচিৰিও দিয়ে ন ভাগৱত গীতা আছে হৰে কৃষ্ণ ভাগৱত গীতা আচলতে চবৰ হিন্দু মানুহৰ থাকিব লাগে কাৰণ আমাৰ হিন্দু মানুহৰ মূল শাস্ত্ৰ হ'ল ভাগৱত গীতা হয়নে ভাগৱত গীতাৰ প্ৰথম শ্লোকটোৰ নাম শ্লোকটো জানে নি কোনোবা ভাগৱত গীতাৰ প্ৰথম শ্লোকটো কওকচোন ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতায় বুঝিবৰ কাৰণে ইমান সহজ নহয় কাৰণ আৰ্মিৰ ভিতৰতে এটাহে কামাণ্ড হ'ব পাৰে এই তেনেকুৱা হাজাৰ হাজাৰ মানুহৰ ভিতৰতে এজনে ভগৱানক বুজি পাব হয়নে তো চেষ্টা কৰিলে মেহনত কৰিলে কিয় বুজি নাপাব যদি আপোনালোকে যদি অভ্যাস কৰে কিয় বুজি নাপাব হয়নে যদি তাতে আপোনাৰ যদি ভাগৱত গীতা নাই ল'ব পাৰে হয়নে আৰু তলত জগন্নাথ মহাপ্ৰসাদ দিছে আপোনালোকে ল'ব আৰু আপোনালোকৰ যদি ইচ্ছা আছে তেনেহ'লে ভগৱানৰ নামত ডনেশ্যন কৰিব পাৰে কাৰণ ডনেশ্যন কিয় কাৰণে কৰিব লাগে আজি আমি জানিম ঠিক আছে আমি যিকোনো যে কাম কৰি আছোঁ আমি